নুৰিছা কিচনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল এগ কেক, আৰু এগ কেক মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই কেকটো বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে কেকটো আৰু কিমান ডাঙৰ হৈছে। আৰু কেকটো মই এতিয়া কাটি দি আছোঁ, একদম মাজতে সমানে সমানেকৈ কৰি কাটি দিম। চাওক কিমান ধুনীয়া হৈছে কেকটো, আৰু কিচমিচকেইটা চাওক তলত পৰি গৈছিলে, দেখুৱাইছে ওলাই গৈছে। আৰু কেকটো চাওক ইমানখিনি চফ্ট হৈছে। আৰু কেকটো মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ফুল ভিডিঅ'টো চাব, আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব। কেক বনাবৰ কাৰণে মই এইফালে 3টা লোকেল মুৰ্গীৰ কণী ভাঙি ল'লোঁ, আৰু কণীকেইটা এই বাতিটো দি দিলোঁ। আৰু এতিয়া কণীৰ পৰা এই কুহুমকেইটা প্ৰথমতে আঁতৰাই ল'ম, কুহুমকেইটা পিছত ফেটিম। কুহুমকেইটা চামুচেৰে এক্সট্ৰা কৰি দি আছোঁ। এই কণীৰ বগা অংশখিনি প্ৰথমতে ফেটি লওঁ। ফেটোতে ফেটোতে ধুনীয়া এটা ক্ৰীমৰ নিচিনা হ'ব। আৰু ইয়াতে দি দি আছোঁ চেনি। গুটিখিনি একেবাৰে নিদিওঁ, ইয়াতে বেছি আধা কাপ চেনি লৈছোঁ। এইখিনি চেনি 3বাৰত দি অলপ অলপকৈ দি থাকিম আৰু ফেটি থাকিম। আৰু অলপ দি দিলোঁ। আপোনালোকে পাৰিলে চেনি পাউডাৰ দিলেও ভাল হয়। আজি চেনি পাউডাৰখিনি মোৰ তাত নাই, ভাবি আছোঁ গোটা চেনি দি দিলোঁ। আৰু এইফালে কাৰেণ্টও দিগদাৰ কৰি আছে। কাৰেণ্ট থাকিলে চেনি পাউডাৰ কৰি ল'লোঁ হয়। পাউডাৰ কৰি ল'লে তেনেহ'লে কম ফেটিবলৈ, ইমান বেছি ফেটিব নালাগে। চেনিখিনি জলদি হেৰি হৈ যায়, গলি যায়, মিক্স হয়। দেখা পাইছে কণীৰ বগা অংশখিনি আৰু চেনিখিনি ফেটোতে ফেটোতে দেখা পাইছে ক্ৰীমৰ নিচিনা হৈ গ'ল, দেখাই পাইছে আৰু কিমানখিনি গৰম হৈছে। আৰু এতিয়া দি দিম ইয়াতে কুহুমখিনি দি দি আছোঁ, গুটিখিনি কুহুম দি দিম ইয়াতে। দি থাকিম আৰু ফেটি থাকিম। এতিয়া 3টা কুহুম আছে, 3টা কুহুম 3বাৰত দিম আৰু ফেটি দিম। কুহুমখিনি দি দিলোঁ, 3টা কুহুম ধৰি দি দিলোঁ, আৰু দি এনেদৰে ভালদৰে ফেটি ল'লোঁ। এইফালে এটা চাকনি ল'লোঁ, আৰু চাকনি দি দি আছোঁ এই কাপৰ জোখমতে 1 কাপ ময়দা। আৰু ইয়াতে দি দিলোঁ আধা চামুচতকৈ কম বেকিং চ'ডা হয় এইখিনি। আৰু ইয়াতে দি দিলোঁ অলপখিনি নিমখ। আৰু নিমখটো পাৰিলে আপোনালোকে স্কিপো কৰিব পাৰে, যিহেতু মিঠাত অলপ নিমখ দিলে মোৰ তাত ভাল লাগে। এনেদৰে এতিয়া চালি দিলোঁ গুটিখিনি উপকৰণ এক লগত। আগতে ময়দাখিনি চালাই আছিলে, আৰু অলপ চালি ল'লোঁ যাতে গুটি গুটি থাকিলে গুটিখিনি পৰি যাব। আৰু এতিয়া ময়দাখিনি এনেদৰে ভালদৰে ধুনীয়াকৈ এনেদৰে মিক্স কৰি দি আছোঁ। ইমান জোৰে লৰচৰ নকৰাওঁ, এনেদৰে লাহে লাহে সাৱধানে এনেদৰে মিক্স কৰি দি আছোঁ, যিহেতু কণীখিনি ভালদৰে ফেটি লৈছোঁ। ময়দাখিনি এনেদৰে মিক্স কৰি দিলোঁ। আৰু এতিয়া লৈছোঁ ইয়াতে আধা কাপ ৰিফাইন তেল। তেলখিনিও দি দিলোঁ ইয়াতে। তেলখিনিও মিক্স কৰি দিম এতিয়া। তেলখিনিও ভালদৰে এনেদৰে বেটাৰ লগত মিক্স কৰি দিলোঁ। দেখা যায় যেন অলপখিনি বেটাৰটো অলপ ঘন হৈছে। আৰু এতিয়া অলপ ইয়াতে কুহুমীয়া গৰম পানী দি দি আছোঁ অলপখিনি, যিহেতু আজি মোৰ তাত গাখীৰ নাই, আৰু ভাবি আছোঁ গাখীৰ নিদিয়াকৈ বনাম কেকটো। অলপখিনি কুহুমীয়া পানী দি গৰম পানী কৰি এনেদৰে দি দিলোঁ, আৰু ধুনীয়াকৈ অলপ এনেদৰে ফেটি লওঁ। দেখা পাইছে বেটাৰটো হৈ গ'ল কেকৰ কাৰণে। মই ওপৰৰ পৰা পেলাই দেখাই আছোঁ। দেখা পাইছে বেটাৰৰ ঘনত্বটো দেখা পাইছে। এইফালে একটা কেক টিন ল'লোঁ, আৰু কেক টিনত দি দি আছোঁ অলপখিনি ৰিফাইন তেল। অলপখিনি কাপত লাগি আছিল, এইখিনি ৰিফাইন তেল দি দিলোঁ। আৰু তেলখিনি ভালদৰে কেক টিনত লগাই ল'ম। কেক টিনটোত ধুনীয়াকৈ তেল সানি ল'লোঁ, আৰু কেক টিনত দি দি আছোঁ 1 চামুচমান ময়দা। আৰু ময়দাখিনি এতিয়া ভালদৰে কেক টিনৰ চাৰিওফালে লগাই ল'ম এনেদৰে। কেক টিনটোৰ চাৰিওফালে এনেদৰে
ময়দাখিনি লগাই ল'লোঁ। এতিয়া বেটাৰখিনি কেক টিনত দি আছোঁ আৰু বেটাৰখিনি কেক টিনত দিয়াৰ আগতে অলপ লৰাই ল'লোঁ। দেখা পাইছে কিমান ধুনীয়াকৈ পৰি আছে আৰু বেটাৰটো চাওক কিমান ধুনীয়া হৈছে। বেটাৰৰ ঘনত্বটো দেখাই পাইছে কিমানখিনি কেনেকুৱা টাইপৰ ৰাখিছোঁ। আৰু এতিয়া বাতিখিনি ধুনীয়াকৈ চাচি মুচি দি দিম। বাটিৰ বেটাৰখিনি গুটিখিনি বেটাৰ দি দিলোঁ আৰু বেটাৰখিনি দি অলপ এনেদৰে 2-3 মিনিটকৈ এনেদৰে অলপ এনেদৰে টেপ কৰি ল'লোঁ। আৰু এতিয়া দি আছোঁ কেইটামান কিচমিচ, এইটো অপশ্যনাল, মই দি আছোঁ কেইটামান কিচমিচ। এইফালে আগতে গেছৰ প্ৰেছাৰ কুকাৰ বহাই থৈছোঁ আৰু কেকটো প্ৰেছাৰ কুকাৰত বনাম আৰু কুকাৰত এটা ষ্টেণ্ডত দি থৈছোঁ আৰু কুকাৰটো গৰম হৈছে। আৰু এতিয়া কেক টিনটো ধুনীয়াকৈ প্ৰেছাৰ কুকাৰৰ ভিতৰত একদম লাহেকৈ বহাই দিম। এনেদৰে অলপ সাৱধানে বহাই দিলোঁ আৰু প্ৰেছাৰ কুকাৰৰ ঢাকনাটো লগাই দিলোঁ আৰু এই গুটনিটো আছে যে এইটো খুলি দিলোঁ। আৰু এতিয়া কেকটো আধা ঘণ্টাৰ কাৰণে হ'ব দিছোঁ। আধা ঘণ্টাৰ পিছত আকৌ আহিম। আৰু গেছৰ জুইটো একেবাৰে কম জুইত ৰাখিছোঁ। আহিলোঁ আধা ঘণ্টাৰ পিছত। দেখা পাইছে কেকটো ফুলি কিমান ডাঙৰ হৈছে। দেখা পাইছে কেকটো বুজাই গৈছে, কেকটো হৈ গৈছে। আৰু এতিয়া কেকটো নমাই আনিম, উঠাই ল'ম। কিচমিচকেইটা ভিতৰত সোমাই গৈছে, কেকটো বেছি ফুলি গৈছে। দেখা পাইছে কেকটো নমাই আনিলোঁ, কিমানখিনি ফুলিছে। আৰু এতিয়া ঠাণ্ডা হ'লেহে কেক টিনৰ পৰা কেকটো ওলাই ল'ম। আহিলোঁ কেকটো ঠাণ্ডা কৰি লৈ, চাওক কিমান ধুনীয়া হৈছে আৰু কিমানখিনি মোটা হৈছে কেকটো। দেখাই পাইছে। নিশ্চয় মোৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।